শাওণ মাহত জন্ম হোৱা মানুহৰ ভাগ্য আনতকৈ কিয় বেলেগ হয়? টকা পইচা, প্ৰেম, চাকৰি আৰু স্বাস্থ্য সম্পূৰ্ণ জীৱনৰ ৰাশিফল এতিয়াই জানি লওক। সকলো শাওণ মাহত জন্ম হোৱা ব্যক্তিয়ে এই কথাটো জনা অতি প্ৰয়োজনীয়। আপোনাৰ জীৱনত আগলৈ কি অপেক্ষা কৰি আছে এই ভিডিঅ'টোত জানিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা হয় শাওণ মাহত জন্ম হোৱা ব্যক্তিসকলৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনাৰ জন্ম শাওণ মাহত হৈছে তেন্তে এই অংশটো আপোনাৰ বাবে। আমি আজি আলোচনা কৰিম প্ৰেম, বিবাহ আৰু দাম্পত্য জীৱনত শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ স্বভাৱ কেনেকুৱা হ'ব পাৰে। শাওণ মাহত জন্ম হোৱা বহু লোকৰ মাজত গভীৰ অনুভূতি, আন্তৰিকতা আৰু সম্পৰ্কৰ প্ৰতি দায়বদ্ধতা দেখা যায় বুলি জ্যোতিষ বিশ্বাসত কোৱা হয়। তেওঁলোকে সহজে সকলোৰে ওচৰত মন খুলি নিদিয়ে, কিন্তু এবাৰ কাৰোবাক হৃদয়ত ঠাই দিলে সেই সম্পৰ্কত সৎভাৱে আগুৱাই নিয়াৰ চেষ্টা কৰে। প্ৰেমৰ ক্ষেত্ৰত এইসকল লোকে বিশ্বাস আৰু সন্মানক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ আশা থাকে যে সংগীয়েও একেধৰণৰ সততা আৰু মৰমেৰে সম্পৰ্কটো আগুৱাই নিব। কেতিয়াবা অধিক আৱেগিক হোৱাৰ বাবে সৰু সুৰা কথাটো মনত আঘাত পাব পাৰে। সেয়েহে খোলাখুলিকৈ কথা পতা বা ইজনে সিজনক বুজিবলৈ চেষ্টা কৰাটো সম্পৰ্কৰ বাবে উপকাৰী। বিবাহৰ পিছত শাওণ মাহত জন্ম হোৱা ব্যক্তিসকলে সাধাৰণতে পৰিয়ালৰ সুখ শান্তিৰ বাবে চেষ্টা কৰে, দায়িত্ব পালন কৰে। ঘৰখন একেলগে আগবঢ়াই নিয়া আৰু আপোনজনৰ যত্ন লোৱাটো তেওঁলোকে আগবাঢ়ি থাকে। কিন্তু কেতিয়াবা জেদ বা অভিমানৰ বাবে মতানৈক্য হ'ব পাৰে। এনে সময়ত ধৈৰ্য আৰু শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজ হ'ব পাৰে। যদি সংগীয়ে তেওঁলোকক বুজি পায় আৰু সন্মান দিয়ে তেন্তে দাম্পত্য জীৱন অধিক মধুৰ আৰু সুন্দৰ হৈ উঠিব পাৰে। ইজনে সিজনৰ ওপৰত বিশ্বাস, সময় দিয়া আৰু সৰু সুৰা আনন্দ ভাগ বতৰা কৰাটোৱেই সম্পৰ্কত শক্তিশালী কৰাৰ মূল চাবিকাঠি। যিসকলৰ এতিয়াও বিয়া হোৱা নাই তেওঁলোকে সম্পৰ্ক বাছনি কৰাৰ আগতে খৰধৰ নকৰি ব্যক্তিজনৰ স্বভাৱ, মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গুৰুত্ব দিয়াটো ভাল। সঠিক সিদ্ধান্তই আগন্তুক জীৱনৰ অধিক সুখী কৰি তুলিব পাৰে। শেষত এটা কথা মনত ৰাখিব, প্ৰেম আৰু দাম্পত্য জীৱনৰ সফলতা কেৱল জন্ম মাহ বা জ্যোতিষীয় ধাৰণাৰ ওপৰত নিৰ্ভৰ নকৰে। পাৰস্পৰিক বিশ্বাস, সন্মান, যোগাযোগ আৰু দায়িত্ববোধেই এখন সুখী সম্পৰ্ক ভেটি তোলে। এতিয়া লৈ আহিছোঁ শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। শাওণ মাহত জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে পৰিশ্ৰমী, ধৈৰ্যশীল আৰু নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হয়। তেওঁলোকে সহজে হাৰ নামানে, কোনো কাম হাতত ল'লে শেষ নোহোৱালৈকে চেষ্টা কৰি যায়। এই গুণৰ বাবে কৰ্মজীৱনত লাহে লাহে উন্নতিৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত আৰম্ভণিতে কিছু বাধা বা বিলম্বৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ দক্ষতা, সততা আৰু নিয়মীয়াকৈ কাম কৰাৰ অভ্যাসে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস অৰ্জন কৰাত সহায় কৰিব পাৰে। সময়ৰ লগে লগে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সুযোগ আহিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে নিজৰ দক্ষতা বৃদ্ধি, নতুন কৌশল শিক্ষা আৰু আত্মবিশ্বাসেৰে চেষ্টা অব্যাহত ৰাখিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ব্যৱসায়ৰ ক্ষেত্ৰত এইসকল ব্যক্তি চিন্তা ভাৱনা কৰি সিদ্ধান্ত ল'বলৈ ভাল পায়। খৰধৰকৈ ডাঙৰ ইনভেষ্ট কৰাৰ সলনি পৰিকল্পনা কৰি আগবাঢ়িলে অধিক লাভৱান হ'ব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়ত লাভ কৰাৰ আগতে সকলো চুক্তি বা দায়িত্ব স্পষ্টকৈ বুজি লোৱাটো ভাল। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ গ্ৰাহকৰ বিশ্বাস, সৎ ব্যৱহাৰ আৰু নিয়মীয়া পৰিশ্ৰম অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা লাভ লাহে লাহে আহিলেও ধৈৰ্য ধৰি আগবাঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকে। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। অহংকাৰ, খং বা খৰধৰকৈ সিদ্ধান্ত লোৱাৰ অভ্যাস কমালে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। মনত ৰাখিব, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ জ্ঞান, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই সফলতাৰ মূল চাবিকাঠি। এই আলোচনা জ্যোতিষ বিশ্বাস আৰু সাধাৰণ ধাৰণাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। বাস্তৱ জীৱনৰ ফলাফল ব্যক্তিগত দক্ষতা, শিক্ষা, পৰিস্থিতি আৰু সিদ্ধান্তৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে। এতিয়া আহিছোঁ শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ স্বাস্থ্য আৰু শিক্ষা কেনেকুৱা হয়। প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ কথালৈ। শাওণ মাহত জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে কৰ্মৰত আৰু মানসিকভাৱে শক্তিশালী হয়, কিন্তু কেতিয়াবা অধিক চিন্তা, দায়িত্বৰ প্ৰেছাৰ আৰু উদ্বেগৰ বাবে মানসিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, নিয়মীয়া ব্যায়াম কৰা আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অনেক সময়ত এইসকল ব্যক্তিয়ে নিজৰ কাম আৰু পৰিয়ালৰ দায়িত্বই ইমান ব্যস্ত হৈ পৰে যে নিজৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব নিদিয়ে। এই অভ্যাসে পিছলৈ সৰু সুৰা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
সেয়েহে সময়মতে স্বাস্থ্য পৰীক্ষা, পানী যথেষ্ট পৰিমাণে খোৱা আৰু নিয়মীয়া জীৱনশৈলী বজাই ৰখাটো উপকাৰী। এতিয়া আহিছোঁ শিক্ষাৰ ক্ষেত্ৰলৈ। শাওণ মাহত জন্ম হোৱা ছাত্ৰ ছাত্ৰীসকল সাধাৰণতে অনুসন্ধিৎসু আৰু নতুন বিষয় শিকিবলৈ আগ্ৰহী হয়। তেওঁলোকে যিকোনো বিষয় গভীৰভাৱে বুজিবলৈ চেষ্টা কৰে। আৰম্ভণিতে কেতিয়াবা মনোযোগৰ সমস্যা বা আত্মবিশ্বাসৰ অভাৱ দেখা দিলেও ধৈৰ্য আৰু নিয়মীয়া অধ্যয়নৰ জৰিয়তে ভাল ফলাফল লাভ কৰিব পাৰে। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে নিয়মিত অধ্যয়ন, সময়ৰ সঠিক ব্যৱস্থাপনা আৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ে, তেওঁলোকৰ সফলতাৰ সম্ভাৱনা অধিক। প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ শিক্ষা বা বিশেষ দক্ষতা অৰ্জনৰ ক্ষেত্ৰতো পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা থাকে। মনত ৰাখিব, শিক্ষা আৰু স্বাস্থ্য দুয়োটাই জীৱনৰ অমূল্য সম্পদ। ভাল স্বাস্থ্য অবিহনে শিক্ষাত সফলতা লাভ কৰাটো কঠিন আৰু ভাল শিক্ষা অবিহনে জীৱনৰ বহু সুযোগ হেৰুৱাব লাগিব পাৰে। সেয়েহে এই দুয়োটাৰ ক্ষেত্ৰতে সমান গুৰুত্ব দিয়াটো প্ৰয়োজন। শেষত ক'ব বিচাৰিছোঁ, স্বাস্থ্য আৰু শিক্ষাৰ সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। নিয়মানুৱৰ্তিতা, পৰিশ্ৰম, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই জীৱনত উন্নতিৰ পথ মুকলি কৰে। শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ ভাগ্য উদয় কেতিয়া হয়? জ্যোতিষীয় বিশ্বাস অনুসৰি শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ জীৱনত সফলতা সাধাৰণতে লাহে লাহে আহে। জীৱনত সফলতা সাধাৰণতে লাহে লাহে আহে যদিও আৰম্ভণিৰ দিনবোৰত পৰিশ্ৰম বেছি আৰু ফল কম যেন লাগিব পাৰে। কিন্তু এই সময়খিনিয়ে তেওঁলোকক অধিক শক্তিশালী আৰু অভিজ্ঞ কৰি তোলে। বহুতৰ ক্ষেত্ৰত 25 বছৰৰ পিছত জীৱনত ইতিবাচক পৰিৱৰ্তন আৰম্ভ হ'ব পাৰে। 28ৰ পৰা 32 বছৰ বয়সৰ ভিতৰত কৰ্মজীৱন, ধন সম্পদ আৰু ব্যক্তিগত জীৱনৰ উন্নতিৰ ভাল সুযোগ আহিব পাৰে। কিছুমানৰ বাবে 35 বছৰৰ পিছত ভাগ্য অধিক স্থিৰ হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে সকলো ব্যক্তিৰ ক্ষেত্ৰত এই সময় একে নহয়। জন্মকুণ্ডলী, ব্যক্তিগত সিদ্ধান্ত, শিক্ষা, পৰিশ্ৰম আৰু জীৱনৰ পৰিস্থিতিৰ ওপৰত ফলাফল বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপুনি লক্ষ্য স্থিৰ কৰি নিয়মীয়াকৈ পৰিশ্ৰম কৰে, নতুন দক্ষতা শিকে আৰু সুযোগ আহিলেও সাহসেৰে আগবাঢ়ে, তেন্তে ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। মনত ৰাখিব, জ্যোতিষীয় বিশ্বাসে সম্ভাৱনাৰ কথা কয়, কিন্তু জীৱনৰ সফলতা গঢ়ি তোলে আপোনাৰ সৎ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু অধ্যৱসায়ে। বন্ধু-বান্ধৱীসকল, এতিয়া জানি লোৱা হওক শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ বাবে জ্যোতিষীয় বিশ্বাস অনুসৰি কিছুমান শুভ সংকেত আছে। শুভ তাৰিখ সাধাৰণতে 2, 5, 7, 11, 14, 20, 23 আৰু 29 তাৰিখ শুভ বুলি ধৰা হয়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অনুকূল বুলি বহুতে বিশ্বাস কৰে। শুভ সংখ্যা শাওণ মাহত জন্ম হোৱা ব্যক্তিসকলৰ বাবে 2, 5 আৰু 7 সংখ্যাটো শুভ বুলি ধৰা হয়। এই সংখ্যাবোৰ বহু সময়ত ইতিবাচক শক্তি আৰু আত্মবিশ্বাসৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। শুভ ৰং বগা, সেউজীয়া, আকাশী আৰু হালধীয়া ৰং শুভ বুলি বিশ্বাস কৰা হয়। এই ৰং ব্যৱহাৰ কৰিলে মন শান্ত ৰখা আৰু ইতিবাচক অনুভৱ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। শুভ দিন বিশেষকৈ সোমবাৰক শুভ বুলি ধৰা হয়। শাওণ মাহত ভগৱান শিৱৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। সেয়েহে সোমবাৰৰ বিশেষ মাহাত্ম্য আছে বুলি বহুতে মানে। প্ৰতিকাৰ সোমবাৰে ভগৱান শিৱৰ পূজা বা প্ৰাৰ্থনা কৰিব পাৰে। ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। প্ৰয়োজন অনুসৰি দৰিদ্ৰ বা অসহায় লোকক খাদ্য বা বস্ত্ৰ দান কৰিব পাৰে। সত্য কথা কোৱা, সৎভাৱে কাম কৰা আৰু জ্যেষ্ঠসকলক সন্মান কৰাটো শুভ আচৰণ বুলি মনা হয়। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজিৰ শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল সম্পৰ্কীয় এই আলোচনা আপোনালোকৰ ভাল লাগিল। মনত ৰাখিব, জ্যোতিষীয়ে জীৱনৰ সম্ভাৱনা আৰু পৰম্পৰাগত বিশ্বাসৰ কথা কয়, কিন্তু আপোনালোকৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই আপোনালোকৰ ভৱিষ্যত গঢ়ি তোলে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত ভাগ বতৰা কৰক। কমেণ্টত অৱশ্যেই লিখিব আপোনাৰ জন্মৰ তাৰিখ আৰু জন্ম মাহ কি। লগতে এই ভিডিঅ'টোৰ কোনটো অংশ আপোনাৰ আটাইতকৈ বেছি ভাল লাগিল সেয়াও জনাব। এনেধৰণৰ জ্যোতিষীয় ৰাশিফল আৰু আধ্যাত্মিক নিয়মৰ বিষয়ত নিয়মীয়া ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে নতুন ভিডিঅ' আপলোড হ'লেই সৰ্বপ্ৰথমে আপুনি জানিব পাৰে। ইয়ালৈকে বিদায় লৈছোঁ। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা কামনা কৰিছোঁ। ধন্যবাদ। হৰ হৰ মহাদেৱ।